Hello everyone, welcome to another short. এতিয়া ইয়াত চোৱা এই কোৱেশ্চনটো কৈছে আমাক যে x কিউব প্লাছ 9x প্লাছ 5 যদি ডিভাইডেড বাই x কৰোঁ তেন্তে আমাৰ ৰিমাইণ্ডাৰ কি থাকিব দিছে এতিয়া বস্তুটো চোৱা মই যদি আমি যদি চাবলৈ যাওঁ আমাৰ ৰিমাইণ্ডাৰটো দেখা দেখি 5 পাই আছোঁ কেনেকৈ পাইছোঁ এইটো বস্তু বুজা Suppose ধৰি লওক ইয়াৰ কিবা এটা ভ্যালু এটা আছে x ৰ কিবা এটা ভ্যালু আছে ওকে x ৰ কিবা এটা ভ্যালু আছে সো মই যদি x ৰ কিবা এটা ভ্যালু ধৰি পেলাই মই কৈ দিওঁ তেতিয়া মই ইয়াত সাম ভ্যালু পাই যাম যিটো ভ্যালু মই x এ কাট খাব মই কিবা এটা ভ্যালু এটা পাই যাম যিটো ভ্যালু মই x এ কাট খাই যাব হৈ গল সো x আছে আমাৰ এইটো কাট খাই গল আমাৰ এইটো কাট খাই যাব এইটো গল দেই এইটো গল তুমি এনেকৈ ভাবি লোৱা তুমি ভাবা যে x ৰ ভ্যালুটো আমাৰ সাপোজ ধৰি লও 4 হয় বুলি x ৰ ভ্যালুটো 4 হয় x ৰ ভ্যালু 4 পাইছা তুমি তো 4 যদি কিউব কৰা 64 তো মই x এ ডিভাইড কৰিব পাৰিম ওকে ফাইন মই কৰিব পাৰিলো 64 x এ ডিভাইড তাৰপা 9 into 4 কৰি দিয়া তুমি 9 into x আছে 9 into 4 কৰা 36 তো ডিভাইড হ'ব নাই 36 তো ডিভাইড হ'ব ওকে ফাইন 36 তো 4 এ কৰিলো মই ডিভাইড হৈ গল 36 তো ডিভাইড হৈ গল এতিয়া মই এটা যদি প্লাস কৰি দিও 64 বাই আৰু 36 তো প্লাস কৰি দিও মই এজিউম কৰিবলৈ গৈছো যে x তো 4 নহয় মই এজিউম কৰিবলৈ গৈছো বাস 100 টা পাই গলো এক্সট্ৰা কি আছে যত আমাৰ ডিভাইড নহব এক্সট্ৰা কি আছে যেটো বস্তু মই ডিভাইড নহব এটো বস্তু হল 5 তুমি ভাইও পাছা x যদি 5 হয় আমাক নাই কোৱা না x তো কি হয় আমাক x তো কি হয় নাই কোৱা তুমি বাস চাবা যে আমাৰ এতিয়া আমাক যদি x তো দিপে ডিভাইড কৰিব কৈছে এই গুটে ভ্যালুটো কাট খাবই কাৰণ ইয়াত x আছে ই তো কাট খাবই সিওৰ ই তো নাখাব ন ই নাখাব ন আমি 5 ধৰিলে কাটিব পাৰিম 5 ধৰিলে কাটিব পাৰিম জানো এটো যদি x 5 হয় আমাক কাট খাব কিন্তু আমাক নাই কোৱা ন যে x 5 হয় বুলি আমি বস্তুটো কি দেখিছো যে ইয়াত x আছে ই কাট খাব ইয়াত x আছে ই কাট খাব কোনটো কাট নাখাব আমাৰ এই 5 টো কাট নাখাব সো our remainder will be 5 বাস